ভৈৰৱেন্দ্ৰ ৰাজাৰ দিনৰ আগৰো হয় দ্বিতীয় তৃতীয় শতাব্দীৰ আগৰ কথাই হয় আমি ইমান আগতে সূৰ্য মন্দিৰটো স্থাপন কৰা হৈছিল ন গোটেই পাহাৰখনেইতো সূৰ্য পাহাৰ কিন্তু মূৰ্তিটো সূৰ্যৰ ইয়াতে নমস্কাৰ নমস্কাৰ অকণমান কৈ দিয়ক আৰু খুৱাবলৈ আমাক নিৰ্দেশ কৰিছে আৰু আমি এই 10 দিন প্ৰভু ভগৱন্তৰ সূৰ্য দেৱতা আমি শৰণ পাম আৰু এইখিনি যদি কৰাতে আমাৰ যদি প্ৰভু ভগৱন্তৰ ঈশ্বৰৰ ভুল কৰিছে আমাৰ চেনেলৰ জৰিয়তে আমাক আমি প্ৰভু ভগৱন্তৰ সূৰ্য দেৱতাক আমি ক্ষমা মাগিম আমি ভক্তসকলক সমান দৃষ্টিৰে আমি সমান কথা সমান আমি সকলোকে আমি সমান দৃষ্টিৰে আমি দেখোঁ সমানে আমি আশীৰ্বাদ দিছোঁ তেওঁলোকৰ মংগল কামনা সিদ্ধি কৰিছোঁ অবানন্দতা দূৰ হওক তেওঁলোক সংসাৰত শান্তি স্থাপন হ'বলৈ প্ৰভু ভগৱন্তৰ ঈশ্বৰক আমি ভক্তসকলে আমি সদায় নিবেদন কৰি আছোঁ প্ৰভু ঈশ্বৰক জয় সূৰ্য দেৱতা হৰি হৰি বল হৰি বল হৰি বল তত্ত্ব বিভাগে গৱেষণা কৰি আছে খনন কৰি আছে তেওঁলোকৰ জৰিয়তে ইয়াৰ কেতিয়া কি হৈছিল ইয়াৰ জন্ম হৈছিল ওলাব পিছত সময় লাগিব তেওঁলোকক ওলাব পৰা নাই বহুত ভাল লাগিল আপোনাৰ নামটো ক'ব নেকি মোৰ নাম শ্ৰী প্ৰভাত চন্দ্ৰ কলিতা আৰু তেখেতৰ নামটো নাম শ্ৰী হেৰাম্ব নাথ বৰ ভাল লাগিল চবকে লগ পাই আৰু সকলোৰে মংগল কামনা কৰি মিউজিয়াম আছে ইয়াতে হয় এটা মিউজিয়াম আছে তাতে গ'লে আপোনালোকে কিছুমান মূৰ্তি দেখা পাব হ'ব চাই যাব পাৰিব যাম আহিম বহুত ধন্যবাদ আপোনালোকক ইমানখিনি আপোনালোক মানে কি বুলি ক'ম আৰু মানুহক সেৱা কৰি থকা বহুত ব্যৱহাৰ আপোনালোকৰ বহুত ভাল লাগিল সেইটো মানে ডাঙৰ কথা সেৱা কৰাৰ কাৰণেই ইয়াতে হয় হয় মানে বৰ ভাল লাগিল